নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আজিৰ এই ভিডিঅ'টিত আমি এডিআৰই 3.0 আৰু লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্যন আনসাৰ লৈ আহিছো তো এই ভিডিঅ'টিত আমি টোটেল 30টা কোৱেশ্যন চাম তো এই 30টা কোৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা কোৱেশ্যন শুদ্ধ কৰিব পাৰে ভিডিঅ'টোৰ শেষত কমেন্টত জনাই দিব আৰু কোৱেশ্যনখিনি চোৱাৰ আগতে আপোনালোকক আৰু এটা কথা জনাই থওঁ যদি আপোনালোকে এপিএসসি গ্ৰেড 4 বা এডিআৰই 3.0 বা আসাম পুলিচৰ যিকোনো পৰীক্ষাৰ বাবে প্ৰিপাৰেচন কৰি আছে তেনেহলে আমি আপোনালোকৰ বাবে কিছুমান পিডিএফ বনাইছো তো খুব কম প্ৰাইজত 79 99 বা 149 ত আপোনালোকে পিডিএফ সমূহ পাই যাব ঠিক আছে তো পিডিএফ খিনি পাবলৈ আমাক এই নম্বৰটোত হোৱাটছএপত মেছেজ কৰিব 8133840965 এইটো আমাৰ হোৱাটছএপ নম্বৰ হয় ইয়াত এটা মেছেজ কৰি আপোনালোকে যিকোনো পৰীক্ষাৰ প্ৰিপাৰেচনৰ পিডিএফ সমূহ লৈ ল'ব পাৰিব তো এতিয়া আমি কোৱেশ্যনখিনি চাওঁ প্ৰথম কোৱেশ্যনটো হৈছে হোৱাট ইজ দা নেম অফ দা ফাৰ্ষ্ট হিষ্টৰী অফ ইণ্ডিয়া ৰিটেন ইন সংস্কৃত সংস্কৃত ভাষাত লিখা প্ৰথম ভাৰতৰ ইতিহাসখনৰ নাম কি তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰাজতৰংগিনী তো এই ৰাজতৰংগিনীৰ লেখক আছিল কলহন তো পৰীক্ষাত প্ৰশ্নটো কেতিয়াবা আহিব পাৰে যে ৰাজতৰংগিনীৰ লেখক কোন হয় তো তেখেত আছিল কলহন নেক্সট প্ৰশ্নটো হৈছে হু ইজ দা অথৰ অফ অৰ্থশাস্ত্ৰ অৰ্থশাস্ত্ৰৰ লেখক কোন ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ কৌটিল্য তো অৰ্থশাস্ত্ৰৰ গ্ৰন্থখন কৌটিল্যই লিখিছিল তো কৌটিল্যৰ আন এটা নাম হৈছে চাণক্য বা বিষ্ণুগুপ্ত এইটো মনত ৰাখি থব কৌটিল্য বুলি নাহি কেতিয়াবা চাণক্য বুলিও আহিব পাৰে বা কেতিয়াবা বিষ্ণুগুপ্ত বুলিও আহিব পাৰে আৰু তেওঁ মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰধানমন্ত্ৰী আছিল হেতু মনত ৰাখি থব ঠিক আছে কেতিয়াবা পৰীক্ষাত প্ৰশ্নটো এনে ধৰণে আহিব পাৰে ন যে চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰধানমন্ত্ৰী কোন আছিল তো তেখেত আছিল কৌটিল্য বা বিষ্ণুগুপ্ত Next question, what is the name of the book written by Megasthenes? Megasthenes লিখা কিতাপখনৰ নাম কি আছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ ইণ্ডিকা। তো মেগাস্থেনিছ এজন গ্ৰীক লেখক আছিল আৰু তেওঁ এই ইণ্ডিকা নামৰ গ্ৰন্থখন লিখিছিল। Next question, the author of Mahabharat is মহাভাৰতৰ প্ৰণেতা হ'ল তো এইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় মহাভাৰতখন কোনে লিখিছিল বা কোনে ৰচনা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ব্যাস তো মনত ৰাখিব মহাভাৰত ৰচনা কৰিছিল বা প্ৰণেতা মহাভাৰতৰ প্ৰণেতা বুলি আহিব পাৰে তো তেখেত হৈছে ব্যাস ঠিক আছে আৰু ৰামায়ণ যদি ৰামায়ণৰ কথা সোধে যে ৰামায়ণখন কোনে ৰচনা কৰিছিল তো তেখেত আছিল মহামুনি বাল্মীকি নেক্সট কোৱেশ্যন who was the last তীৰ্থংকৰ of the Jains জৈনসকলৰ শেষ তীৰ্থংকৰ কোন আছিল শুদ্ধ উত্তৰটো হৈছে অপচন বি বৰ্ধমান মহাবীৰ তো মনত ৰাখিব বৰ্ধমান মহাবীৰ আছিল জৈনসকলৰ শেষৰজন তীৰ্থংকৰ তেওঁ জৈন ধৰ্মৰ অন্তিম তথা 24তম তীৰ্থংকৰ আছিল আৰু ইয়াৰ লগতে মনত ৰাখি থব যে জৈনসকলৰ যিজন প্ৰথম তীৰ্থংকৰ তেখেত আছিল ঋষভনাথ তো প্ৰথমজন কেতিয়াবা আহিব পাৰে সুধিব পাৰে তো হেতু মনত ৰাখি থব ঋষভনাথ হয় আৰু শেষৰজন বা অন্তিমজন আছিল বৰ্ধমান মহাবীৰ নেক্সট কোৱেশ্যনটো চাওঁ হু ৰট দা হৰ্ষচৰিত হৰ্ষচৰিত কোনে ৰচনা কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন ডি বাণভট্টই ৰচনা কৰিছিল নেক্সট কোৱেশ্যন where did the Buddha preach for the first time বুদ্ধই প্ৰথমবাৰৰ বাবে কোত ধৰ্মোপদেশ দিছিল কাৰেক্ট আনসাৰটো হৈছে অপচন সি সাৰনাথ তো সাৰনাথত বুদ্ধই প্ৰথম ধৰ্মোপদেশ দিছিল নেক্সট কোৱেশ্যন কালিদাস was the time of which ruler কালিদাস কোন শাসকৰ সময়ৰ আছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ চন্দ্ৰগুপ্ত দ্বিতীয় বা দ্বিতীয় চন্দ্ৰগুপ্ত তেওঁ দ্বিতীয় চন্দ্ৰগুপ্ত বা চন্দ্ৰগুপ্ত বিক্ৰমাদিত্য নামেৰেও পৰিচিত আছিল এটো মনত ৰাখি থব কেতিয়াবা দ্বিতীয় চন্দ্ৰগুপ্ত বুলি আহিব পাৰে বা নামটো হলনি কৰি চন্দ্ৰগুপ্ত বিক্ৰমাদিত্য বুলি আহিব পাৰে তো আপোনালোকে কনফিউজ নহব হে একেজন মানুহৰে দুটা নাম হয়
Next question. What was Delhi known by in ancient times? Prasin kalot Dillik ki namere jonajat asil? To Dilli agot puroni kalot ki namere jona goisil? To etu hoy jabo option B Indraprastha. ঠিক আছে দিল্লীক ইন্দ্ৰপ্ৰস্থ নামেৰে জনা গৈছিল আৰু এই ইন্দ্ৰপ্ৰস্থ মহাকাব্য মহাভাৰতত উল্লেখ কৰা পাণ্ডৱসকলৰ ৰাজধানী আছিল বুলিও জনা যায় ঠিক আছে এই ইন্দ্ৰপ্ৰস্থটো মহাভাৰতৰ উল্লেখ কৰা মতে পাণ্ডৱসকলৰ ৰাজধানী আছিল বুলি জনা যায় নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফাউন্ডাৰ অফ দ্য শাকা এৰা হক যুগৰ প্ৰতিষ্ঠাতা কোন আছিল তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি কনিষ্ক তেও কুখান বংশৰ ৰজা আছিল আৰু হক যুগৰ প্ৰতিষ্ঠা কৰিছিল তেও হক যুগটো 78 AD ঠিক আছে মনত ৰাখিব 78 AD ত প্ৰতিষ্ঠা কৰিছিল বা 78 AD ৰ পৰা হক যুগটো ধৰা হয় নেক্সট কোৱেশ্চন which of the following is the oldest dynasty তলৰ কোনটো হবাতকৈ প্ৰাচীন বংশ তো এই কেটা অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈছে অপচন সি দা মৌৰ্য ডাইনেষ্টি অৰ্থাৎ মৌৰ্য বংশ আৰু এই মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য ঠিক আছে মনত ৰাখিব চন্দ্ৰগুপ্ত মৌৰ্য আছিল মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক আৰু এই মৌৰ্য বংশৰ অন্তিমজন শাসক আছিল বৃহদ্ৰথ নেক্সট কোৱেশ্চন ডিউৰিং whose reign did the prosecutor Huyen Tsang visit India চীনা পৰিব্ৰাজক হিউয়েন চাং কাৰ শাসনকালত ভাৰত ভ্ৰমণ কৰিছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন ডি হৰ্ষবৰ্ধন আৰু তেও ভাৰত ভ্ৰমণ কৰিছিল 630 ৰ পৰা 645 খ্ৰীষ্টাব্দৰ ভিতৰত তো এটো মনত ৰাখি দেব 630 ৰ পৰা 645 খ্ৰীষ্টাব্দৰ ভিতৰত হিউয়েন চাঙে ভাৰত ভ্ৰমণ কৰিছিল নেক্সট কোৱেশ্চন হু ইজ দ্য অথৰ অফ মেঘদূত মেঘদূতৰ ৰচক কোন কাৰেক্ট আনসাৰটো হৈছে অপচন ডি কালিদাস নেক্সট কোৱেশ্চন এ ফেমাস এষ্ট্ৰোনমাৰ অফ এনচিয়েন্ট ইণ্ডিয়া ওয়াজ প্ৰাচীন ভাৰতবৰ্ষৰ এজন বিখ্যাত জ্যোতিৰ্বিদ হল তো বন্ধুসকল ইয়াৰে কাৰেক্ট আনসাৰটো হৈছে অপচন বি আৰ্যভট্ট আৰু তেও এজন গণিতজ্ঞ আছিল আৰু তেৱেই শূন্যৰ আৱিষ্কাৰ কৰিছিল মনত ৰাখি থব কেতিয়াবা পৰীক্ষাত কোৱেশ্চনটো আহে যে শূন্যৰ আৱিষ্কাৰ কোনে কৰিছিল তো এটো মনত ৰাখি থব আৰ্যভট্টই শূন্যৰ আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চন which god does the গুণমালা describe গুণমালাই কোনজন ভগৱানৰ বিষয়ে বৰ্ণনা কৰে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ লৰ্ড কৃষ্ণ তো এই গুণমালা ৰচনা কৰিছিল শ্ৰীমন্ত শংকৰদেৱে ঠিক আছে মনত ৰাখি থব আৰু কুশ ৰজা নৰনাৰায়ণৰ অনুৰোধ মৰ্মে শংকৰদেৱে 1552 চনত এই গুণমালা পুথিখন ৰচনা কৰিছিল মনত ৰাখি থব এটো বহুতে এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু গুটেকিটা পইণ্টে ইম্পৰ্টেন্ট হয় ঠিক আছে গুণমালাখন কোনে ৰচনা কৰিছিল তো হেতু হৈছে শ্ৰীমন্ত শংকৰদেৱে কাৰ অনুৰোধত কৰিছিলে তো হেতু হৈছিলে কুশ ৰজা নৰনাৰায়ণৰ অনুৰোধত কেতিয়া তো হেতু হৈছিলে 1552 1552 চনত আৰু গুণমালাত কাৰ বিষয়ে বৰ্ণনা আছে তো হেতু হৈছে ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে বৰ্ণনা আছে এটা নেক্সট কোৱেশ্চনটো চাও কি দিছে ব্ৰজাৱলী ল্যাঙ্গুৱেজ ইজ এ মিক্সচাৰ অফ আসামিজ এণ্ড ব্ৰজাৱলী ভাষা হৈছে অসমীয়া আৰু দেশ ভাষাৰ মিশ্ৰণ মানে অসমীয়া আৰু কি ভাষাৰ মিশ্ৰণ হয় ব্ৰজাৱলীটো তো ইয়াৰে কাৰেক্ট আনসাৰটো হৈছে অপচন ডি মৈথিলি মনত ৰাখি থব ব্ৰজাৱলী ভাষাটো অসমীয়া আৰু মৈথিলি ভাষাৰ মিশ্ৰণ হয় নেক্সট কোৱেশ্চন হু ফাৰ্স্ট প্ৰিন্টেড কীৰ্তন ঘোষা কোনে প্ৰথমে ছপা কৰিছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি হৰিবিলাস আগৰৱালাই মনত ৰাখি থব হৰিবিলাস আগৰৱালা দেৱে কীৰ্তন ঘোষা প্ৰথমে ছপা কৰিছিল নেক্সট কোৱেশ্চন দ্য নৱগ্ৰহ টেম্পল অফ গুৱাহাটী ইজ সিটুৱেটেড অন দ্য ক্ৰিষ্ট অফ দ্য হিল অৰ্থাৎ কোন পাহাৰৰ শিখৰত গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ অৱস্থিত তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি চিত্ৰাচল হিল অৰ্থাৎ চিত্ৰাচল পাহাৰ আহোম ৰজা ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত 1552 খ্ৰীষ্টাব্দত এই নৱগ্ৰহ মন্দিৰটো নিৰ্মাণ কৰা হৈছিল তো মনত ৰাখি থব 1752 অৰ্থাৎ 1752 খ্ৰীষ্টাব্দত কাৰ শাসনকালত
স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ হাখল কাণত ঠিক আছে তো এইবিলাক পইণ্ট ইম্পৰ্টেণ্ট হয় বা এইবিলাক কুৱেশ্যন ৰিলেটেড কুৱেশ্যন হয় পৰীক্ষাত কেৱল যে এই কুৱেশ্যনটো আহিব তেনেকুৱা নহয় বিভিন্ন ধৰণে আমি সেইকাৰণে কুৱেশ্যনবিলাকৰ লগত ৰিলেটেডবিলাক আমি আপোনাক কৈ গৈছোঁ পাৰিলে আপোনালোকে এখন বহি লৈ নোট কৰি গৈ থাকিব ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ কি কৈছে which of the following princess of Kamrup kingdom married King Meghbahan of the Gonada dynasty of Kashmir কামৰূপ ৰাজ্যৰ তলৰ কোনগৰাকী ৰাজকুমাৰী কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া হৈছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি অমৃতপ্ৰভা নেক্সট কোৱেশ্চন which of the following Burman king performed Ashwamedha or horse sacrifice to throne of the Gupta empire তলৰ কোনজন বৰ্মন ৰজাই অশ্বমেধ বা ঘোঁৰা বলি কৰিছিল তো ইয়াৰ শুদ্ধটো হৈছে অপচন বি মহেন্দ্ৰ বৰ্মনে নেক্সট কোৱেশ্চন what was the usual shape of the কছাৰী coins কছাৰী মুদ্ৰাৰ সাধাৰণ আকৃতি কি আছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি ৰাউন্ড অৰ্থাৎ ঘূৰণীয়া আকৃতিৰ আছিল নেক্সট কোৱেশ্চন which one of the following volcanoes is called the lighthouse of the Mediterranean নিম্নলিখিত কোনটো আগ্নেয়গিৰিক ভূমধ্য সাগৰৰ আলোক স্তম্ভ বুলি কোৱা হয় তো ইয়াৰ শুদ্ধটো হৈছে অপচন ডি ষ্ট্ৰমলি নেক্সট কোৱেশ্চন which of the following city is on the bank of Nile river তলৰ কোনখন চহৰ নীল নদীৰ পাৰত অৱস্থিত তো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি খাৰটুম ৰিভাৰ নেক্সট কোৱেশ্চন which Indian river declared as the national river of India কোনখন নদীক ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি গংগা নদী 2008 চনৰ 4 নৱেম্বৰত গংগা নদীক ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছে তো চনটো আৰু তাৰিখটো আপোনালোকে মনত ৰাখি থব 2008 চনৰ 4 নৱেম্বৰত ঠিক আছে তো এই চনটো আৰু তাৰিখটো আপোনালোকে পাৰিলে নোট কৰি থব এটো ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহিব পাৰে নেক্সট কোৱেশ্চন on which river is the Pong Dam hydroelectric power project built কোন নদীৰ ওপৰত Pong Dam জলবিদ্যুৎ শক্তি প্ৰকল্প নিৰ্মাণ কৰা হৈছে তো সেই নদীখন হৈছে অপচন এটো সি হ'ব বিয়াস ঠিক আছে সি টো ওপৰলৈ আহি গল টাইপিং কৰোতে তো বিয়াস নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে নেক্সট কোৱেশ্চন which among the following tribal leaders was regarded as an incarnation of God and Father of the world তলৰ কোনজন জনজাতীয় নেতাক ঈশ্বৰৰ অৱতাৰ আৰু জগতৰ পিতা হিচাপে গণ্য কৰা হৈছিল তো তেখেত হৈছে অপচন সি বিৰছা মুণ্ডা নেক্সট কোৱেশ্চন ভক্ত তুকাৰাম was a contemporary of which Mughal emperor ভক্ত তুকাৰাম কোনজন মুঘল সম্ৰাটৰ সমসাময়িক আছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি জাহাংগীৰ নেক্সট কোৱেশ্চনটো হৈছে from whom did Ranjit Singh acquire the world famous diamond the Kohinoor Ranjit Singh কাৰ পৰা পৃথিৱী বিখ্যাত কোহিনুৰ হীৰা লাভ কৰিছিল তো ইয়াৰ শুদ্ধটো হৈছে অপচন সি সা সুজাৰ পৰা নেক্সট আৰু হেকৰ কোৱেশ্চনটো হৈছে who was the founder of the second Afghan empire in India ভাৰতত দ্বিতীয় আফগান সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন ডি শেৰশাহ বা এটো শেৰশাহ সুৰি বুলিও আহিব পাৰে তো মনত ৰাখি থব শেৰশাহ সুৰি আছিল ভাৰতৰ দ্বিতীয় আফগান সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক তো বন্ধুসকল আজি আমি এই 30টা কোৱেশ্চন ডিসকাস কৰিলো এই 30টা কোৱেশ্চনৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধ কৰিব পাৰিলে কমেন্টত জনাই দিব আৰু যদিহে আপোনালোকে এডিআৰই 3.0 বা আসাম পুলিচ বা ডিএইচএস বা এপিএসসি গ্ৰেড 4 এবোৰৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেনেহলে আমাৰ পৰা খুব কম প্ৰাইচত পিডিএফ সমূহ লৈ লব পাৰিব তো এইটো হৈছে আমাৰ হোৱাটসএপ নম্বৰ 8133840965 এই নম্বৰটোত মেছেজ কৰি আপোনালোকে
যিকোনো এক্সামৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট PDF সমূহ লৈ ল'ব পাৰিব আৰু আজি ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ